নমস্কাৰ, আপোনালোকৰ মাজলৈ মই অন্য এটি ভিডিঅ' আগবঢ়াইছোঁ। আজি মই বৰ্তমান উপস্থিত আছোঁ গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়। এই গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়লৈ কেলৈ আহিছোঁ, কিয় আহিছোঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ' সহকাৰে দেখাবলৈ চেষ্টা কৰিম। অথচ আপোনালোকে বেনাৰখন দেখি নিশ্চয় বুজিব পাৰিছে। আজি গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগঠিত ৰাখি প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত কৃষ্ণনাথ বেজবৰুৱাদেৱৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হৈছে। লগতে এই বিদ্যালয়ৰ বহুকেইজন শিক্ষক স্বৰ্গগামী হোৱাত তেওঁলোকৰ স্মৃতি তৰ্পণ অনুষ্ঠান এটিও ৰখা হৈছে। তাৰ লগতে বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন সকলোখিনি এই ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগঠিত ৰাখি এখনি মুকলি সভা অনুষ্ঠিত কৰা হৈছে। সেই মুকলি সভাখনি পোনপ্ৰথমতে এটি সমবেতৰ সংগীতেৰে এই মুকলি সভাখনি আৰম্ভ কৰে। আহকচোন আমি সকলোৱে গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা এই ভিডিঅ'টি একেলগে উপভোগ কৰোঁ আহক। প্ৰতিষ্ঠাতা বিভিন্ন আজিৰ এই বিদ্যালয় প্ৰতিষ্ঠা দিৱসত মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। হওক বিদ্যালয়ত চাকৰি কৰি তেওঁলোকে অৱসৰ গ্ৰহণ কৰি তেওঁলোকে এই পৃথিৱীৰ পৰা ইহলীলা সম্বৰণ কৰিলে। তেখেতসকলৰ চৰণত আজি মই পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। আৰু এই অৰণ্যৰ মাজত বিশেষকৈ শ্ৰীযুত শ্ৰদ্ধাৰ কৃষ্ণনাথ বেজবৰুৱাদেৱে এই বিদ্যালয় প্ৰতিষ্ঠা কৰি এই গেলেকী অঞ্চলক 1945 চনত প্ৰতিষ্ঠা কৰি এই গেলেকী অঞ্চল পোহৰাই তুলি আজি আমি তেখেতৰ কাৰণে এটা সৌধ বনোৱাৰো আমি চিন্তা কৰিছোঁ। গতিকেলৈ এই অনুষ্ঠানত আজি বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। কৃষ্ণনাথ বেজবৰুৱাদেৱৰ প্ৰতিমূৰ্তি স্থাপনৰ এটা সিদ্ধান্ত লৈছিলোঁ আৰু সেই সিদ্ধান্ত অনুসৰি আমি আজি এই বিশেষ দিনটোতে তেখেতৰ স্মৃতিত আমি আধাৰশিলা স্থাপন কৰিবলৈ লৈছোঁ। এতিয়া তেখেতৰ পুত্ৰ আৰু বোৱাৰী আমাৰ লগত উপস্থিত আছে। এতিয়া প্ৰথমতে মই দুয়োজনকে আমি গামোচাৰে সন্মান মৰম যাচিব বিচাৰিম। এতিয়া আমি আমাৰ আধাৰশিলা স্থাপনৰ কাম আৰম্ভ কৰিম। প্ৰথমতে আধাৰশিলা স্থাপনৰ কাম মই তেখেতৰ পুত্ৰ শ্ৰীযুত বীৰেন বেজবৰুৱাদেৱক
প্ৰতিষ্ঠা লাভ কৰিছিল 1945 চনৰ 16 মে' তাৰিখে। আজি আমি 80 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। এই উদযাপনত আমি প্ৰথমতে বিদ্যালয়ৰ প্ৰতিষ্ঠাতা স্বৰ্গীয় কৃষ্ণনাথ বেজবৰুৱাদেৱক প্ৰথমতে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমি এই দিনটোৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচী মতে আমি প্ৰথমতে আমি এবাৰ গুণোৎসৱত A+ পাইছিলোঁ। A+ পাওঁতে আমাক 25,000 টকা আমি চৰকাৰী অনুদান লাভ কৰিছিলোঁ। সেই অনুদানেৰে আমি বিদ্যালয়ৰ এটা নতুন পতাকা উত্তোলন বেদী সাজি উলিয়ালোঁ। এই বেদীটো আজি আমাৰ উদ্বোধন কৰা হ'ল। এই বেদীতে আমি আজি বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰিলোঁ। ইয়াৰ লগতে আমাৰ এই অনুষ্ঠানটো 1945 চনৰ 16 মে' তাৰিখে প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটো আজি 80 সংখ্যক আমাৰ প্ৰতিষ্ঠা দিৱস। এই দীৰ্ঘদিনৰ এটা সময়ত আমাৰ বিদ্যালয়ত বহুতো শিক্ষক শিক্ষয়িত্ৰী আহিল, বহুতো গ'ল। বেছিভাগ শিক্ষকে টেম্পৰেৰী চাকৰি কৰি বিভিন্ন কামত গুচি গ'ল, কিছুমানে চাকৰি ৰিজাইন দিলে, এনেকুৱা ধৰণৰ হ'ল। বাকী যিসকলে ইয়াত পাৰ্মানেণ্টলি চাকৰি কৰিলে, ইয়াতে এপইণ্টমেণ্ট লৈ ইয়াতে শিক্ষকতা কৰি ল'ৰা ছোৱালী পঢ়ুৱাই এই অঞ্চলৰ মানুহৰ লগত একাত্ম হৈ তেওঁলোকে ৰিটায়াৰমেণ্ট ল'লে। সেই সকলো যিসকল বৰ্তমান জীৱিত আছে তেখেতসকললৈ শ্ৰদ্ধা জনাইছোঁ, মৰম জনাইছোঁ। আৰু যিসকল এতিয়া স্বৰ্গগামী হ'ল, এই স্বৰ্গগামী আত্মাৰ শান্তিৰ কাৰণে তেওঁলোক যদি আছে প্ৰত্যেকৰ পৰাই আমাক যেন আশীৰ্বাদ কৰি থাকে, সেইবাবে আমি এটা বিধি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ, লগতে বন্তি প্ৰজ্বলন। এই কামকেইটা কৰাৰ পিছত আমি এই প্ৰতিষ্ঠা দিৱস আজি এটা আয়োজন হৈছে আৰু এই প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাখনৰ সভাপতি বাকী যিখিনি কথা জনাটো আমাৰ উচিত বা যিখিনি কথাৰ দ্বাৰা আমি জীৱনটো গঢ়িব পাৰোঁ বা যিখিনিক লৈ আমি মানৱ সমাজত সফলতাৰ মাপকাঠি
ধাপ এটাত ভৰি দিব পাৰোঁ সেইখিনি কথাকে কিঞ্চিত পৰিমাণ জীৱনৰ অভিজ্ঞতাৰ পৰা দুটামান কম। ঠিক নিৰ্দিষ্ট বক্তা বুলি নহয়, এই সমাজৰে এজন ব্যক্তি হিচাপে যিখিনি কৰিব বিচাৰিছোঁ সমাজখনতে, আৰু সেই হিচাপে আমি কিছু কথা ক'ব বিচাৰিছোঁ। এই ৪-৫ বছৰত ভৰি দিয়া এই অনুষ্ঠানটো বৰ সহজ কথা নহয়। মই এদিন এঠাইত কৈছিলোঁ, যি সময়ত নগৰৰ ওচৰে পাজৰে থকা স্থানবিলাকতো শিক্ষানুষ্ঠান গঢ় লোৱা নাছিল। মোৰ স্থায়ী ঘৰ আছিল প্ৰথম, একেবাৰে মূল ঘৰ নগৰাহাট, শিৱসাগৰ নগৰৰ পৰা মাত্ৰ ৮ কিলোমিটাৰ। কিন্তু অথচ তাৰ সোণালী জয়ন্তীৰ সভাত যাওঁতে মই এটা কথা কৈছিলোঁ যে ইমান কাষতে থকা নগৰৰ কাষতে থকা এটা অনুষ্ঠানতো কিন্তু শিক্ষানুষ্ঠান গঢ় লৈছিলে। প্ৰথমখন উচ্চ সেই সময়ত উচ্চ ইংৰাজী বিদ্যালয়, এতিয়া উচ্চ মাধ্যমিক বিদ্যালয় নগৰাহাট হাইস্কুল 1960 চনত। কিন্তু আচৰিত কথা, এই সীমান্তৱৰ্তী গেলেকী নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলটোত তাতোতকৈও 15 বছৰ আগত ব্ৰিটিছ শাসনৰ দিনত এটা অনুষ্ঠান গঢ় লোৱাটো ইমান সহজ কথা নহয়। কাৰণ আমি কেতিয়াবা যাওঁতে বাটে বাটে চাইনবোৰ্ডবিলাকত অকল স্থাপিত চনটো চাই যাওঁ, আৰু এই চনটো চাই যাওঁতে দেখোঁ যে প্ৰায় সংখ্যক উচ্চ মাধ্যমিক বিদ্যালয় স্বাধীনতাৰ পিছত স্থাপন হোৱা পাওঁ। কোনোবা 1980, কোনোবা 62, কোনোবা 65, কোনোবা 66। কিন্তু আচৰিত কথা এইটোৱেই যে এই গেলেকী অঞ্চলত যিটো অঞ্চল সীমান্তৱৰ্তী এটা অঞ্চল, তাত কিন্তু 1945 চনতেই এখন উচ্চ শিক্ষানুষ্ঠান গঢ় দিয়া ব্যক্তিজন কেনেধৰণৰ ব্যক্তি হ'ব? দেখাত সহজ হ'লেও এই কথাটো সত্য যে এজন মানুহ চিন্তাহীন নহ'লে মানে, এজন মানুহ দূৰদৰ্শী নহ'লে মানে যিকোনো বস্তু এটা সৃষ্টি কৰিব নোৱাৰে। হয়তো ব্যক্তিজনৰ আমাৰ পুথিগত জ্ঞান বা আনুষ্ঠানিক তেওঁ কিমানখিনি শিক্ষিত সেইটো আচল কথা নহয়, তেওঁ এটা দূৰদৰ্শী আৰু চিন্তাহীন মন আছিল, যাৰ ফলত জন্ম দিলে এই অনুষ্ঠান। গতিকে তাৰ কাৰণে এই ব্যক্তিজনক মই আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তাৰপিছত
নাই